দেখুৱাব লৈছোঁ আজি মই চিকেন বনাম। এয়া চিকেনটো তেল আৰু নিমখ হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ জালুক পাউডাৰ চব দি সানি থৈ দিছোঁ। তাৰপিছত এইফালে জলকীয়া এয়া চাই লওক, এইটো এটা দিলেই হৈ যাব। তাৰপিছত এইফালে আলু কাটি থৈছোঁ, এইফালে এটা বিলাহী কাটি থৈছোঁ। এয়া এইফালে ৰেডি এটা তেজপাত, এইফালে নহৰু আদা থেতেলি থৈছোঁ, এইফালে পিঁয়াজ কাটি থৈছোঁ। এয়া চাওক। তাৰপিছত আপোনালোকক দেখুৱাইছোঁ মই। এইফালে এতিয়া তেল দিলোঁ, তেলটো দিলোঁ। এতিয়া মই তেজপাতটো দি দিলোঁ। তেজপাতটো ধুই লৈছোঁ, তাৰ কাৰণে অলপ পানী হৈছে, পানী আছিলে। এয়া তাৰপিছত অলপ গোটা জিৰা দিম। তাৰপিছত অলপ গোটা জিৰা দি দিলোঁ। এয়া গোটা জিৰা অলপ দিলোঁ। জিৰাটো অলপ ৰঙা হ'ল, তাৰপিছত পিঁয়াজটো দি দিলোঁ। পিঁয়াজটো অলপ ভাজি ল'ম। এইফালে চাওক, পিঁয়াজটো ভাজা হৈ গ'ল। পিঁয়াজটো ভাজা হৈ গ'ল। তাৰপিছতে মাংসত দিলোঁ 2টা আলু, এটা বিলাহী। এতিয়া মাংসটো দি দিম আৰু তাৰপিছত আধা হৈছে আৰু অলপ হ'ব লাগিব। ফ্ৰাইটো ভালকৈ হ'ব লাগিব। তাৰপিছত অলপ জোল থাকিব, অলপ পিছত আকৌ দেখুৱাম। ফ্ৰাইটো হৈ গ'ল। এতিয়া মই আৰু অলপ ফ্ৰাই কৰি ল'ম। তাৰপিছত জোলটো দি দিম। এইটো আৰু অলপ সময় ৰৈ থাকিব। জোল দিয়াৰ পিছত দেখাম আকৌ। চাওক, ফ্ৰাইটো হৈ গ'ল। এতিয়া জোলটো দি দিম। এয়া এইফালে মোৰ মাংসটো হৈ গ'ল। চিকেন মছলাটো দি পেলাই নমাই দিলোঁ। এইফালে মোৰ দালিও হৈ গ'ল। এইফালে মোৰ ভাজি, এইটো এটা ভাজি কৰিছোঁ। এয়া আকৌ এয়া ভাত। এইফালে মোৰ এতিয়া খোৱাৰ সময় হৈ গ'ল। ঠিক আছে, টাটা।